নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল SSLC আপোনালোকৰ সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ যিটো ৰিজাল্ট বন্ধুসকল অহাকালি দিয়া হ'ব না 20 তাৰিখত দিয়া হ'ব না 21 তাৰিখত দিয়া হ'ব বন্ধুসকল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিল, ৰণোজ পেগু ডাঙৰীয়ে কৈছিল সাধাৰণতে SSLC সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো আপোনালোকৰ সাধাৰণতে প্ৰতি বছৰৰ দৰে এইবাৰো সাধাৰণতে আগত দিয়া হ'ব। প্ৰতি বছৰ যিটো সময়ত দিয়া হয় পৰীক্ষা শেষ হোৱাৰ পিছত এইবাৰ কিন্তু আগতে দিয়া হ'ব বন্ধুসকল। ফাইনালি আজি হৈছে 18 এপ্ৰিল তাৰিখ। 19 এপ্ৰিলৰ পিছতে সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব। বহুতে কৈছে অহাকালি দিব, বহুতে কৈছে 20 এপ্ৰিল তাৰিখে পৰহি দিয়া হ'ব, বহুতে কৈছে 21 এপ্ৰিল তাৰিখে দিয়া হ'ব। 19 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত দিয়া হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে কৈছিল, ৰণোজ পেগু ডাঙৰীয়ে বিশদ ঘোষণা কৰিছিল যে আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো আপোনালোকৰ সাধাৰণতে 19 তাৰিখৰ পিছতে দিয়া হ'ব, ঠিক হৈ যাব বন্ধুসকল। আপোনাক মই কৈছোঁ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আগতে দিয়া হ'ব, কিন্তু আপোনালোকৰ HS হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো যিটো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট সাধাৰণতে 3 দিন 4 দিন এসপ্তাহ পিছতে দিয়া হয়, সেইটো পৰীক্ষাৰ ৰিজাল্ট কিন্তু এইবাৰ তেনেকৈ দিয়া নহয় বন্ধুসকল। কাৰণ প্ৰতি বছৰ যিমান ল'ৰা ছোৱালী থাকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যিমান ল'ৰা ছোৱালী কেণ্ডিডেট থাকে বন্ধুসকল, এইবাৰ কিন্তু 1,29,000 প্লাছ সাধাৰণতে ল'ৰা ছোৱালী বেছি বন্ধুসকল। প্ৰতি বছৰৰ ধৰণে এইবাৰ কিন্তু ল'ৰা ছোৱালীটো বহুত বেছি, 1,29,000 প্লাছ ল'ৰা ছোৱালী কিন্তু বেছি প্ৰতি বছৰ। যেনেকৈ 2 বছৰ আগত বা যোৱা বছৰ বা 5 বছৰ আগত যিমান পৰীক্ষা হৈছে প্ৰতি বছৰে, তাতকৈ কিন্তু এইবাৰ ল'ৰা ছোৱালীটো বেছি। সেইবাবে কৈছোঁ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ পিছতে 2 দিন 3 দিন পিছতে দিয়া নহয় বন্ধুসকল। বহুতে ভাবিব পাৰে বা বহুতে কৰিব পাৰে, সেইবাবে মই কৈছোঁ আপোনালোকক আপডেট শুদ্ধকৈ দিবলৈ চেষ্টা কৰোঁ বন্ধুসকল। আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সকলো আপডেট দিম, SSLC আপোনালোক মেট্ৰিক পৰীক্ষাৰ সকলো আপডেট দিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। মই অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক, যিকোনো আপডেট হওক, মোৰ চেনেলৰ পৰা সকলো সময়তে দায়িত্ব সহকাৰে পাই থাকিব, কোনো টেনশ্যন নাই বন্ধুসকল। সকলোক মই অনুৰোধ জনাই দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষাৰ সকলো আপডেট পাব বন্ধুসকল। ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো সাধাৰণতে লগে মেট্ৰিক পৰীক্ষাৰ পিছতে লগে দিয়া নহয় বন্ধুসকল। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো 20 এপ্ৰিল তাৰিখে ৰাতিপুৱা 9 বজাত অহাৰ খুবেই সম্ভাৱনা আছে। মই যিখিনি গম পাইছোঁ বন্ধুসকল, 20 এপ্ৰিল তাৰিখে ৰাতিপুৱাই সাধাৰণতে আহি যাব। আজি হৈছে 18 এপ্ৰিল, মাজত মাত্ৰ এটা দিন আছে। অহাকালি কিন্তু ৰিজাল্ট নাহে বন্ধুসকল। বহুতে ক'ব যে ৰিজাল্ট আহিব, হঠাৎকৈ আহি যাব পাৰে, কিন্তু মই আপোনালোকক আজিৰ ভিতৰতে মই আপোনালোক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। সকলোক মই ভিডিঅ'ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ, যাতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট অহাৰ লগে জনাই দিব পাৰিম। মেট্ৰিক পৰীক্ষা কি ৱেবছাইটৰ পৰা ৰিজাল্ট চাব পাৰিব বন্ধুসকল, সেই বিষয়ে যাতে আপোনালোকক মই সময়মতে আপডেট দিব পাৰোঁ, সেইবাবে কৈছোঁ সকলোক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ। আৰু মেট্ৰিক পৰীক্ষাৰ সকলো আপডেট সকলো খবৰ মোৰ চেনেলটোৰ পৰা পাব, দায়িত্ব সহকাৰে সকলো আপডেট মোৰ চেনেলটোৰ পৰা দিম। মই সকলোক মই অনুৰোধ জনাই দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো সাধাৰণতে 20 এপ্ৰিল তাৰিখে অহাৰ খুবেই সম্ভাৱনা আছে। আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট কিন্তু মেট্ৰিক পৰীক্ষাৰ পিছতে লগে দিয়া নহয়। কেতিয়া দিয়া হ'ব, কেতিয়া কি হ'ব, সকলো ডিটেইলছ মই আন এটা ভিডিঅ'ৰ জৰিয়তে হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত মই জনাই দিম। অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক, লাখপতি বাদ্যৰ ওপৰতে হওক, চাকৰি খবৰ, মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সকলো আপডেট মোৰ চেনেলৰ পৰা পাব, দায়িত্ব সহকাৰে পাব। সকলোক মই চাবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ। ধন্যবাদ।